চাওক সেইসব কথা আৰু মই বহুতবাৰে কৈছিলোঁ এইসব কথা কৈ আজি লাভ নাই কিয়নো সেইসব কথা ক'লে যেতিয়া যিহেতুকে কোনো নুশুনাৰ ফলতে মানুহ চব হতাশ আৰু নিৰাশাত ভুগিছে মই ভুগিব লগা হৈছে আৰু অন্যান্য সাধাৰণ কৰ্মীখিনিও ভুগিব লগা হৈছে আৰু হয়তো তাৰ পৰিণাম এবাৰ নিৰ্বাচনত হয়তো পাব অকল ইয়াতেই নহয় সমগ্ৰ ভাৰতবৰ্ষতে হয়তো এটা বিদ্ৰোহৰ সূচনা ভিতৰি হৈছে দলত বিজেপিত বিদ্ৰোহৰ জুই ভোটদান সাব্যস্ত কৰি বিজেপিৰ বৰঘৰৰ জুইকুৰা এইদৰে ৰাজহুৱা কৰিলে প্ৰাক্তন মন্ত্ৰী ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই নিৰ্বাচনী প্ৰচাৰত দেখা পোৱা নগৈছিল বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীক সাংবাদিকে সুধিছিল ইয়াৰ কাৰণ প্ৰশ্নৰ উত্তৰত স্পষ্ট হ'ল কিমান ক্ষোভিত অসন্তুষ্ট এইগৰাকী জ্যেষ্ঠ নেতা মই মানসিকভাৱে মই নিজকে অতৰাই ৰাখিছোঁ ৰাজনীতিৰ পৰা যিহেতুকে মই অকণমান পিছফুলি থাকিব খোজোঁ আৰু যেতিয়া মই ৰাইজৰ মাজলৈ যাওঁ বহু ৰাইজে বহু ধৰণৰ প্ৰশ্ন কৰে আৰু তেওঁলোকৰ মনৰ দুখ চব বেছি বাৰ মোৰ আগত প্ৰকাশ কৰে যাৰ কাৰণে ময়ো অকণমান আঘাত পাওঁ আৰু সেইটো কাৰণে মই যেন অকণমান ৰাইজৰ পৰা দূৰত থাকিব বিচাৰিছোঁ কিন্তু তেওঁলোকৰ দুখবিলাক বাৰ শুনি থাকি যিহেতুকে ময়ো মানসিকভাৱে কষ্ট পাওঁ সেইকাৰণে তেওঁলোকৰ মনৰ দুখবিলাকৰ পৰা অকণমান আঁতৰত ৰাখিব খুজিছোঁ আৰু মই মোৰ কিবা কথাত ভালো লগা নাই যে মই দলৰ হৈ আগৰ নিচিনাকৈ কাম কৰিম তৃণমূল পৰ্যায়ত আজিৰ গেৰুৱা দলত বিশেষ দায়িত্বত নাই কোনো জ্যেষ্ঠ কৰ্মীক অৱহেলা কৰাৰ পৰিণাম ভুগিব লাগিব বৰ্তমানৰ নেতৃত্বই নগাঁও সংসদীয় সমষ্টি সাপেক্ষে ৰাজেন গোহাঁইৰ সাৱধানবাণী যিটো অৰ্গেনাইজেশ্যন পেৰিফেৰি আছে পাৰ্টিৰ তাৰ পৰা তেওঁলোক বাহিৰত আছে কোনো ধৰণৰ সাংগঠনিক দায়িত্বত তেওঁলোক নাই নাথাকাৰ কাৰণে তেওঁলোকক সাধাৰণতে নিবিচাৰে গতিকে তেওঁলোক সদায় এলাগী হৈ আছে বা আঁতৰত আছে এই ধৰণে ইগন'ৰ কৰিব নালাগে আমি কোনো নেতা হ'ব নোৱাৰোঁ যেতিয়ালৈকে আমাক দলীয় কৰ্মীয়ে ৰাইজৰ ওচৰত পৰিচয় কৰাই নিদিয়ে তেওঁলোকে এখন মিটিং আহ্বান কৰি সেই মানুহখিনি গোটাই দি তাৰ ওচৰত আমাক নি পেলাই ভাষণ দিবলৈ দি সেই মানুহখিনিৰ ওচৰত আমাৰ নিচিনা মানুহক নেতা বনাই আহিছে আৰু সেইসকলক যেতিয়া মই আজি ইগন'ৰ কৰিম মই মোৰ পুৰণা বন্ধুকে চিনি পাম মোৰ পুৰণাখিনিয়ে মোৰ লগৰীয়া এই যিটো দলত সৃষ্টিকৰ্তাসকল তেওঁলোকৰ লগৰীয়া হ'ব নোৱাৰে বুলি যোনে ভাবে তাৰ পৰিণাম ডেফিনেটলি এইবাৰ হয়তো মই নাজানো মই বিচাৰোঁ যে দলৰ ভাল হওক যদি ক্ষতি হয় তেতিয়াহ'লে ক্ষতিটো এওঁলোকৰ ভুলৰ কাৰণেই হৈছে এইটো কথা সঁচা যে তেওঁলোকে কৰি যোৱা ভুলটোৰ কাৰণে হয়তো এদিন ভাৰতীয় জনতা পাৰ্টি অৱস্থা অত্যন্ত দুখ লগা হ'বগৈ পাৰে মুখ্যমন্ত্ৰীকে ধৰি বৰ্তমানৰ বিজেপি নেতৃত্বই মুছলমান লোকৰ মাজত ভোট বিচৰাক লৈও ৰাজেন গোহাঁইৰ বিস্ফোৰক মন্তব্য আৰু আমাৰ ভোটাৰখিনি আমাৰ যিখিনি কট্টৰপন্থী ভোটাৰ হয় তেওঁলোকে সেই বস্তুটো ভাল নাপায় গতিকে তাৰ এটা প্ৰতিক্ৰিয়া নিশ্চয় থাকিব গতিকে ভোট লাগে আমাক কিন্তু মানে এনেকুৱা হ'ব নালাগে তেওঁলোককে অগ্ৰাধিকাৰ দি বাকীসকলক পাহৰি যাব নালাগে সম্পূৰ্ণ যদি তেওঁলোককে অগ্ৰাধিকাৰ দি হাজাৰ মানুহক জইন কৰাৰ এটা পৰিৱেশ সৃষ্টি কৰি দিয়াৰ লগে লগে মানুহৰ মাজত এটা বিৰূপ প্ৰতিক্ৰিয়া হৈছে মানুহে আকৌ ভয় খাব লৈছে যে তেওঁলোকে আহি পেলাই আকৌ আমাৰ ইয়াত আগৰ কংগ্ৰেছৰ নিচিনাকৈ দপদপাব নেকি ভোট গ্ৰহণৰ দিনাই ৰাজেন গোহাঁই এনে বাক বিস্ফোৰণে বাৰুকৈ অস্বস্তিত পেলাইছে শাসকীয় বিজেপিক গোহাঁইৰ ওপৰত খৰ্গহস্ত খুদ মুখ্যমন্ত্ৰীৰ মন্তব্যত স্পষ্ট বিজেপিৰ বাবে যিকোনো মুহূৰ্ততেই অতীত হ'ব পাৰে ৰাজেন গোহাঁই নিৰ্বাচনৰ দিনাখন দলৰ বিপক্ষে কথা কৈ নিজক পুৰণি আৰু নতুনৰ চাৰ্টিফিকেট দিয়া সময় পাৰ হৈ গ'ল মই আশা কৰিম যে আমাৰ দলৰ ৰাজ্যিক সভাপতিয়ে এই ক্ষেত্ৰত ৰাজেন গোহাঁই ডাঙৰীয়াৰ বক্তব্য তেওঁ ৰাষ্ট্ৰীয় অধ্যক্ষলৈকে প্ৰেৰণ কৰিব আৰু ৰাষ্ট্ৰীয় অধ্যক্ষই যথোচিত সিদ্ধান্ত ল'ব যি ব্যক্তিয়ে নিৰ্বাচনৰ দিনা ৰাতিপুৱা মোদীজীৰ বিৰুদ্ধে কথা ক'ব পাৰে তেওঁ দলত থকা উচিত নে অনুচিত নিশ্চয় সেই সিদ্ধান্তটো আমাৰ দলে ল'ব পাৰে আৰু আমাৰ দল ইমানেই শক্তিশালী যে সিদ্ধান্ত লোৱাত আমাৰ কোনো অসুবিধা নহয় কি বিজেপি কি হৈ পৰিল বিদ্ৰোহ বিসম্বাদৰ জুইত দগ্ধ
গেৰুৱা শিবিৰ কাৰ ভুলৰ বাবে এই দশা অতি আকৰ্ষণীয় হৈছে অসম বিজেপিৰ অন্দৰমহলৰ কথা ৰিপৰ্ট প্ৰতিদিন টাইম